অতিকে ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। চলন্ত বাছৰ ভিতৰতে মৃত্যু হৈছে ড্ৰাইভাৰৰ। হয়তো আপোনালোকে শুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে এখন চলন্ত বাছৰ ড্ৰাইভাৰৰ মৃত্যু হোৱাৰ পিছত কি অৱস্থা সংঘটিত হ'ব পাৰে। এখন বাছৰ ভিতৰত চলন্ত অৱস্থাতে পৰি ৰ'ল বাছখনৰ চালকজন। তাৰ পিছত নিয়ন্ত্ৰণহীন হৈ পৰা ট্ৰাকখনৰ খুন্দাত নিহত 9জনকৈ লোক। বাছ আৰু চাৰিচকীয়া সৰু বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সৃষ্টি হয়, যিটো দুৰ্ঘটনাৰ ফলত 9জন নিহত হোৱাৰ বিপৰীতে আন 28জনকৈ লোক আহত হৈছে। নিয়ন্ত্ৰণহীন হৈ পৰা বাছখনে খুন্দা মাৰে আন এখন বাহনক আৰু সৰু চাৰিচকীয়া বাহনখনত থকা আৰোহী কেইজনৰ মৃত্যু হৈছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গুজৰাটত।